কেইটামান মনৰ কথা ক'ব খুজিছো। এইখন জুবিনৰ অসম, এইখন আমাৰ জননী আৰু জন্মভূমি। এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো। হয়, নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। জুবিনক ন্যায় দিয়াত ব্যৰ্থ হলে মোক শাস্তি দিব, ফেচবুক যোগে কলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হেমকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 6 অক্টোবৰৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱা নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যে ফ্ৰিজ কৰা হৈছে হেমকান্ত মহন্তৰ একাউণ্ট। জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে এইখন চৰকাৰৰ বহি নাথাকে বুলি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভ যোগে আজি জনতাৰ কাষলৈ আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্যায়ৰ দাবী উত্থাপন হৈছে সেই অনুযায়ী ন্যায় প্ৰদানৰো আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ নামত সাঙুৰ খোৱা হেমকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গা পূজাৰ পাছতে 6 অক্টোবৰত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাটো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা 6 বছৰ আগতে এদিন মই কৈছিলো জুবিনক বিফতে পৰিচালিত কৰা তেওঁৰ আশে-পাশে থকা মানুহখিনি জড়িত হৈ আছে। গোটেই ঘটনা সন্দৰ্ভত মোৰ মতামত 6 বছৰ আগতে মই ৰাজ্যক জনাইছিলো। জুবিন গাৰ্গৰ অসমৰ জাতীয় সম্পদ জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি মই তেওঁৰ সন্মুখতেই এটি ভাষণত কৈছিলো। জুবিনক গীত মাত আৰু সাংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই জীয়াই ৰাখিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, তেওঁ আৰু কয়, জুবিনৰ ঘটনা ন্যায় লাগে। ৰাজ্যৰ দৃষ্টিত আৰু আৰক্ষীৰ হাতলৈ অহা নথি পত্ৰৰ দৃষ্টিৰ পৰা হেমকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুতো কথা সুধিব লাগিব। আইনে আইনৰ ৰাস্তা লব। এই ফেচবুক লাইভৰ জৰিয়তে মই সিদ্ধাৰ্থ শৰ্মা আৰু হেমকান্ত মহন্তক কব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবলৈ চেষ্টা নকৰিব। 6 অক্টোবৰত আমি আপোনালোকক অসমত বিচাৰিছো। আপোনালোকে ফেচবুক লাইভ কৰি বা পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব নোৱাৰিব। যদি আপোনালোকে নিৰ্দোষী তেন্তে সাহসেৰে CIDৰ কাৰ্যালয়লৈকে আহক। আপোনালোকে যদি CIDক কব নোখোজে তেন্তে আদালতত কওক। কিন্তু ৰাজ্যৰ যি ক্ষোভ সেয়া এতিয়া অৱনলৈ পৰিণত হৈছে। ক্ষোভৰ সৈতে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিচাপে আপোনালোকক স্পষ্ট সঁচনি দিব বিচাৰিছো যে অহা 6 অক্টোবৰৰ তাৰিখে CIDৰ কাৰ্যালয়লৈ আহিব। আপোনালোকক কথা স্পষ্ট কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো, জুবিনক ঘটনাৰ সৈতে জড়িত আটাইকেইটা গৰাকীক ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে মোৰ। ইয়াৰ দায়িত্ব মই কৰ্তব্য হিচাপে নিষ্ঠাৰে পালন কৰিম। এইখন চৰকাৰ জুবিন ন্যায় দিয়াৰ চেষ্টা নকৰিব। এইখন চৰকাৰে হেমকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত হিৰণত নকৰিব বুলি কোনেও ধাৰণা লব নালাগে। এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত হিৰণত কৰিব, কিন্তু হেমকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত হিৰণত নকৰিব। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তত ঘটনা তন্ন গৈ অসমৰ ৰাজ্যৰ আগত কব লাগিব। আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনৰ দৃষ্টিত দোষী হলে শাস্তি দিয়া হব। এইখন জুবিনৰ অসম, এইখন আমাৰ জননীৰ জন্মভূমি। এইখন অসমক আমি কোনো কাৰণতে নেপাল কৰিব নোৱাৰো। যোৱা কেইদিনমানৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে। আমি অসমত লাচিতৰ উদাহৰণ দিম, পৃথুৰ উদাহৰণ দিম, আমি ভগদত্তৰ উদাহৰণ দিম, আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম, আমি জুবিন গাৰ্গৰ উদাহৰণ দিম। আমি নেপালৰ উদাহৰণেৰে অসম নচলাও। এটাও যদিও অসমৰ সম্পত্তিক আমি হানি কৰো, আটাইতকৈ দুখ জুবিন গাৰ্গে পাব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ সন্দৰ্ভত হোৱা প্ৰতিবাদৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, কেইজনমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হল।
এইজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিন গাৰ্গে নিজে এই ব্যক্তিগৰাকীৰ বিষয়ে কোৱা কথাকেইটা আপোনালোকক শুনিব। জুবিন গাৰ্গে কৈ গৈছে, এইগৰাকী ব্যক্তিৰ দ্বাৰা কোনেও মোক যোগাযোগৰ চেষ্টা নকৰিব। এইগৰাকীও কংগ্ৰেছৰ দলৰ হৈ যোৱা নিৰ্বাচনত চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হল ভিক্টৰ দাস। এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ ঘুৰুলকৈ এই ব্যক্তিজনে পিটিছিল তাৰ প্ৰতিচ্ছবি এইটো আমাৰ চকুৰ আঁৰত যোৱা নাই। যিদিনা ছোৱালীজনে ঘুৰুলকৈ পিটিছিল, মই ভাবো সেইদিনা জুবিনেও কান্দিছিল। জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিল। জুবিনৰ নামত চৰকাৰৰ বিৰুদ্ধে ৰাজনীতি হব নোৱাৰে। জুবিনৰ ন্যায় বিচৰাৰ নামত আমি অসমখনক নেপাল হবলৈ দিব নোৱাৰো। জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি অসমখনক সুফলা কৰি নিৰ্মাণ কৰিব লাগিব। ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। অসমক নেপাল কৰাৰ চেষ্টা নকৰিব। এই জুবিনৰ আত্মাক কষ্ট দিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। হেমকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুক আউট নটিচ ইছ্যু কৰিছো। তেওঁলোকক এতিয়াই বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্ট মৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা অনাৰ প্ৰস্তুতি চলিছে। গুৱাহাটী মেডিকেল কলেজৰ পোষ্ট মৰ্টেম ৰিপৰ্ট প্ৰস্তুত হৈ উঠিছে। দিল্লীলৈ যোৱাৰ চিআইএলৈ তেওঁৰ বিচৰা চেম্পল পঠাইছে, যাতে জুবিনৰ দেহত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি সেয়া জানিব পাৰো। হেমকান্ত মহন্তৰ প্ৰত্যেকটো এখন পেন কাৰ্ড, ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰা হৈছে 6 অক্টোবৰত। যদি তেওঁলোকক নাহে, অসম পুলিচে তেওঁলোকক য'তেই আছে তাৰ পৰা অসমলৈ অনাৰ চেষ্টা কৰিব, ডক্টৰ শৰ্মাই লগতে কয়। জুবিন ৰাজ্যৰ সম্পদ, জুবিনক ন্যায় দিয়া দায়িত্ব অসমৰ ৰাইজৰ। জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে পালন কৰিম। উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব। যিদিনা মই বিফল হম, সেইদিনা মোক শাস্তি দিব। কোনোবাই কৈছে 26ত ভোট নিদিওঁ, সেয়া স্পষ্ট কথা। আমি যদি ন্যায় দিব নোৱাৰো, আমাক কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। মই মোৰ লক্ষ্যত অটল হৈ আছিল। মই সেই লক্ষ্যৰে কাম কৰি যাম। আমি স্বচ্ছতাৰ মাজেৰে এই তদন্ত আমি লৈ যাম বিচাৰো। যিদিনা আমি অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে বুলি অনুভৱ কৰো, সেইদিনা আমি এই গোচৰ আমি CBI লৈ পঠাই দিম, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।